চাওক আকৌ জনতাৰ মূৰত ৰামটাঙন আজিৰ পৰা পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পালে 90 পইচাকৈ যোৱা শুক্ৰবাৰে 3 টকা 11 পইচাকৈ পেট্ৰলৰ মূল্য বৃদ্ধি পাইছিল আৰু ডিজেলৰ মূল্য 3 টকা 14 পইচাকৈ বৃদ্ধি পাইছিলে এতিয়া আজিৰ পৰা আকৌ 90 পইচাকৈ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ বাপুজী নগৰত থকা ভাৰত পেট্ৰলিয়াম দেখা গৈছে গ্ৰাহকসকলে তেওঁলোকে পেট্ৰল ডিজেল ল'বলৈ আহিছে মই কিছু পাৰিলে কথা বুলি যত্ন কৰিম দাদা মই আপোনাৰ কাষত আহিছোঁ দেখা গৈছে যে আজিৰ পৰা পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ মূল্য চাওক মানে কি ক'ব আপোনালোকে জানে কৰোণাৰ সময়ত যেতিয়া পেট্ৰল -13 বেৰেল ডলাৰ হৈছিল তেতিয়াও কিন্তু আমাৰ মূল্য বৃদ্ধি হৈছিলে কমোৱা নাছিল আৰু এতিয়া যুদ্ধৰ কাৰণে সামান্য পেট্ৰলিয়ামৰ মূল্য বাঢ়িছে সেইকাৰণে তেল কোম্পানীসমূহৰ বেনিফিটৰ কাৰণে এই পেট্ৰলৰ দাম বঢ়াই দি আছে বুজি পাইছেনে তেতিয়া যদি তেওঁলোকে বহুত লাভ কৰিছিলে -13 ডলাৰ বেৰেল আছিলে সেই সময়ততো কমোৱা নাছিল তেলৰ দাম আজি কিয় বঢ়াইছে মানে এইখন চৰকাৰ বিভিন্ন কোম্পানী বিভিন্ন বণিক গোষ্ঠীৰ চৰকাৰ ৰাইজৰ চৰকাৰ কোনোদিনো হ'ব নোৱাৰে এইটো পুঁজিপতিৰ চৰকাৰ এইটো হিন্দুৰো চৰকাৰ নহয় এইটো মুছলিমৰো চৰকাৰ নহয় এইটো পুঁজিপতিৰ চৰকাৰ এতিয়া আমি ক'ব লাগিব দেশত মানে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেনেকৈ শাসন চলাইছিল নিজৰ ইচ্ছামতে যি টেক্স ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছ শাসনতো টেক্সৰ কথা কি ক'ম খাদ্য সামগ্ৰীৰ ওপৰতো টেক্স লগাইছে ব্ৰিটিছেও লগোৱা নাছিল গতিকে এইখন চৰকাৰ কেনেকুৱা আপোনালোকে চিন্তা কৰি চাওক চৰকাৰক সমালোচনা কৰিলেইতো আজি মোক দেশদ্ৰোহী বুলি ক'ব গতিকে সমালোচনা কৰাৰ অধিকাৰখিনিও নাই মৌলিক অধিকাৰো খৰ্ব কৰা হৈছে মানুহৰ কোনোবাই যদি চৰকাৰক সমালোচনা কৰে দেশক সমালোচনা কৰিলে হয় চৰকাৰ আৰু দেশ একে নেকি জাতিদ্ৰোহী কয় জাতি আৰু চৰকাৰ একে নেকি চৰকাৰ আহিব যাব কিন্তু জাতি একেটা উই আৰ ইণ্ডিয়ান আমি হিন্দুস্তানী থাকিম এয়া আছিল এজন গোৱালপাৰাবাসীৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক শুনালোঁ আৰু এনেদৰে আচলতে ৰাজ্য এতিয়া ইমূৰৰ পৰা সিমূৰলৈ যিসকল ব্যক্তি আছে সকলোৱে আচলতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কাৰণ ইন্ধনজাত সামগ্ৰীৰ দাম সমগ্ৰ দেশতে বৃদ্ধি পাইছে যি মধ্যপ্ৰাচ্যৰ যুদ্ধ সেই যুদ্ধৰ প্ৰভাৱ আচলতে বৰ বেয়াকৈ পৰিছে সমগ্ৰ ভাৰতবৰ্ষতে আৰু অসমতো আজিৰ তাৰিখত আচলতে প্ৰতি লিটাৰ পেট্ৰলৰ দাম 102 টকা হৈছেগৈ যাৰ পিছতে এতিয়া যথেষ্ট সমস্যাত পৰিছে সাধাৰণ জনতা